মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আহিছোঁ নৱমমান শ্ৰেণীৰ গণিত। নৱমমান শ্ৰেণীৰ গণিতৰ আজি হ'ব আমাৰ অনুশীলনী 6.3। এই অনুশীলনীৰ গণিত কৰাৰ আগত আমাৰ লাগিব ত্ৰিভুজৰ কোণৰ সমষ্টি ধৰ্ম, অৰ্থাৎ আমাৰ দুটা উপপাদ্য ইয়াতে লাগিব। প্ৰমাণ কৰা যে ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী। আৰু এটা উপপাদ্য আমাৰ লাগিব ত্ৰিভুজৰ এটা বহিস্থ কোণ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। গতিকে আমি এই উপপাদ্য দুটা প্ৰথমে কৰিম, ইয়াৰ পিছত আমি অনুশীলনীলৈ গুচি যাম। কথাষাৰ মই আকৌ কৈছোঁ, ABC এটা ত্ৰিভুজ লৈ ইয়াৰ কোণবিলাকক ক্ৰমে 1, 2 আৰু 3ৰে নামকৰণ কৰা হ'ল। প্ৰমাণ কৰিব লাগে যে এংগুল 1 যোগ এংগুল 2 যোগ এংগুল 3 ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া এই বিন্দুৰ মাজেৰে যোৱাকৈ BCৰ সমান্তৰাল PQ অংকন কৰা হ'ল। আকৌ এবাৰ কৈছোঁ, এই বিন্দুৰ মাজেৰে যোৱাকৈ PQ সমান্তৰাল BC অঁকা হ'ল, অৰ্থাৎ PQ আৰু BC সমান্তৰাল লৈ আমি লৈছোঁ। PC আৰু BC যদি সমান্তৰাল হয় তেতিয়াহ'লে ভালদৰে মন কৰা, এইটোৰ সমান্তৰাল, এইটো আমাৰ PQ, এইটো হ'ল BC। তেতিয়াহ'লে এই 5 নম্বৰ আৰু 2 নম্বৰ কোণটো, এইটো হ'ল 5 নম্বৰ, এইটো হ'ল আমাৰ 2 নম্বৰ। 5 আৰু 2 সমান হ'ব, যাক একান্তৰ কোণ বুলি কোৱা হয়। অৰ্থাৎ সমান্তৰাল ৰেখাক এডাল ছেদকে ছেদ কৰি উৎপন্ন কৰা একান্তৰ কোণবোৰ সদায় সমান। আগৰ অধ্যায়ত আমি পাই আহিছোঁ। গতিকে এই ক্ষেত্ৰত 2 আৰু 5 সমান। ঠিক একেদৰে BC হৈছে ছেদক PQ আৰু BC, PQ আৰু BC সমান্তৰাল, AC হ'ল আমাৰ ছেদক। গতিকে 3 নম্বৰ আৰু 4 নম্বৰ সমান হ'ব, অৰ্থাৎ একান্তৰ কোণ। মই ইয়াতে দেখাই দিছোঁ। এই বিন্দুৰ মাজেৰে যোৱাকৈ PQ সমান্তৰাল BC অংকন কৰা হ'ল। এতিয়া এংগুল 2 is equal to এংগুল 5, কিয়নো এই দুটা কোণ একান্তৰ। 5 আৰু 2 একান্তৰ কোণ হৈছে। একেদৰে এংগুল 3 সমান এংগুল 4, এইটো একান্তৰ হৈছে। এতিয়া যদি এইটো আমি 1 নম্বৰ বুলি দিওঁ, এইটো আমি 2 নম্বৰ বুলি দিওঁ, 1 আৰু 2 যোগ কৰিলে কি পাম? 1 যোগ 2 কৰিলে পাওঁ। 1 আৰু 2 যোগ কৰিলে পাম আমি বাহুপক্ষৰ লগত বাহুপক্ষ যোগ, সৌপক্ষৰ লগত সৌপক্ষ যোগ, অৰ্থাৎ এংগুল 2 প্লাছ এংগুল 3 ইজ ইকুৱেল টু এংগুল 5 প্লাছ এংগুল 4। নিশ্চয় বুজি পাইছা? এইটোৰ লগত এইটো যোগ, গতিকে এইটোৰ লগত এইটো যোগ হ'ব। এইবাৰ আহা সেইফালে মন কৰা, 2 আৰু 3, 2 আৰু 3, ইয়াৰ লগত যদি 1 যদি আমি যোগ কৰি দিওঁ আমাৰ 3টা কোণ পাম। একেদৰে 4 আৰু 5, তাৰ লগত 1 যোগ কৰিলে এইটো আমি সৰল কোণ পাম। সৰল কোণৰ মান 180 ডিগ্ৰী। গতিকে আমি দুয়োপক্ষত 1 নম্বৰ কোণটো যোগ কৰিলে পাওঁ। অৰ্থাৎ এইফালে যদি আমি এংগুল 1 যোগ কৰি দিছোঁ, এংগুল 1 যোগ কৰি দিছোঁ, বাকী 2 আৰু 3 আমাৰ আছে, সেইফালেও আমি এংগুল 1 যোগ কৰি দিম, বাকী 5 আৰু 4 এংগুল আছে। এইবাৰ চোৱা, এইখিনি এই 3টা কোণ কিন্তু সৰল কোণ হৈছে। এইটো মিলি এই 3টা হ'ল আমাৰ সৰল কোণ। এটা সৰল ৰেখাত যদি 5, 1, 4, এই 3টা মিলি সৰল কোণ 180 ডিগ্ৰী, 180 ডিগ্ৰী সৰল কোণ। গতিকে এই 3টাৰ ক্ষেত্ৰত আমি 180 ডিগ্ৰী বহাই দিব পাৰি। 180 ডিগ্ৰী, কিয় বোলো সৰল কোণ। সৰল কোণ এতেকে এংগুল 1 যোগ এংগুল 2 যোগ এংগুল 3 ইকুৱেল টু 180 ডিগ্ৰী। ত্ৰিভুজৰ 3টা কোণ মিলি 180 ডিগ্ৰী আমাৰ প্ৰমাণ কৰা হ'ল। এটা আমাৰ প্ৰমাণৰ বিষয় আছিল। আকৌ এবাৰ কৈ দিছোঁ প্ৰথমৰ পৰা। এই জ্যামিতিটোৰ কাৰণে আমি প্ৰথমে ত্ৰিভুজটো লৈছোঁ, ABC ত্ৰিভুজ লৈছোঁ, লৈ কোণবিলাকক 1, 2 আৰু 3 নামেৰে নামকৰণ কৰিছোঁ। গতিকে আমাৰ প্ৰমাণৰ বিষয়বস্তু হ'ল 1 নম্বৰ কোণ যোগ 2 নম্বৰ কোণ যোগ 3 নম্বৰ কোণ সমান 180 ডিগ্ৰী। এটা আমি প্ৰমাণ কৰিব লাগে। ইয়াৰ বাবে আমি কি কৰিছোঁ, এটা অংকন লৈছোঁ, পুৰা এটা ক্ৰাইটেৰিয়া লৈছোঁ যে এই বিন্দুৰ মাজেৰে
যোৱাকৈ PQ সমান্তৰাল BC এই বিন্দুৰ মাজেৰে যোৱাকৈ PQ সমান্তৰাল BC অংকন কৰা হল আমি এনেকৈ আঁকিছো PQ যাতে এটো BC ৰ সমান্তৰাল হয় এবাৰ আহা আৰু দুটা কোণ উৎপন্ন হৈছে এটা 4 নম্বৰ এটা 5 নম্বৰ বুলি নামকৰণ কৰিছো 4 নম্বৰ আৰু 5 নম্বৰ এতিয়া গতিকে স্পষ্টকৈ দেখা যায় 2 আৰু 5 হল একান্তৰ কোণ গতিকে এই দুটা সমান একেদৰে 3 আৰু 4 হল একান্তৰ কোণ গতিকে এই দুটা সমান আমি এটা 1 নম্বৰ এটা 2 নম্বৰ দিছো 2 এর লগত 5 সমান 3 এর লগত 4 সমান এবাৰ আহে 1 আৰু 2 যোগ কৰিলে পাও 2 এর লগত 3 যোগ 5 এর লগত 4 যোগ কৰিলে এনেকুৱা পাও 2 পক্ষ যদি আমি যোগ কৰি দিও 1 যোগ 2 যোগ 3 সমান 1 যোগ 5 যোগ 4 গতিকে কিন্তু এইখিনি দেখা যায় এটা সৰল কোণ হৈছে 1 5 4 1 5 4 এইখিনি এটা সৰল কোণ হৈছে 1 5 4 আমি জানো সৰল কোণ সদায় 180 ডিগ্ৰী গতিকে এইখিনিৰ হলনি আমি 180 ডিগ্ৰী বহাই দিছো অর্থাৎ দেখা দেখি কই অ্যাঙ্গেল 1 যোগ অ্যাঙ্গেল 2 যোগ অ্যাঙ্গেল 3 সমান 180 ডিগ্ৰী হল আহা আমি পৰৱৰ্তী কোশ্চেনলৈ যাও এতিয়া উপপাদ্য 6.8 কোশ্চেনটো এনেকৈ আহে প্ৰমাণ কৰা যে ত্ৰিভুজৰ এটা বাহু বৰাই দিলে উৎপন্ন হোৱা বহিস্থ কোণ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান ভালদৰে চাই লও মই ইয়াৰ বাবে এটা চিত্ৰ লৈছো ABC এই ত্ৰিভুজৰ BC বাহুক মই বৰাই দিছো এতিয়া BC বাহুক এটা যদি BC বাহুক বৰাই দিলে এটা D বিন্দুলৈ বৰাই দেওয়া এটা একটা বহিস্থ কোণ উৎপন্ন হৈছে আৰু এই তিনিটা হল আমাৰ অন্তস্থ কোণ বা অন্তঃকোণ মন কৰিবা এই বহিস্থ কোণটোৰ একেবাৰে ওচৰৰ কোণ হল এইটো যেটো সন্নিহিত হয় গতিকে এই বহিস্থ কোণটোৰ কাৰণে দূৰৱৰ্তী অন্তঃকোণ হল এই দুটা আকবাৰ কৈ দিছো এই বহিস্থ কোণটোৰ বাবে দূৰৱৰ্তী অন্তঃকোণ হল এইটো আৰু এইটো হল আমাৰ ওচৰৰ কোণ সন্নিহিত কোণ গতিকে আমি ইয়াতে প্ৰমাণ কৰিব লাগে এংগল 1 আৰু এংগল 2 যোগ কৰিলে 4 ৰ সমান হয় এংগল 1 আৰু এংগল 2 যোগ কৰিলে এংগল 4 ৰ সমান হ'ব গতিকে আমি কোণ কেইটা ক্ৰমে 1 2 3 আৰু 4 ৰে নামকৰণ কৰা হল এতিয়া হা আমি ABC ত্ৰিভুজ এটা লৈ ABC ত্ৰিভুজ এটা লৈ BC বাহুক D বিন্দুলৈ বৰাই দিছো এতিয়া D কোণ কেইটাক 1 2 3 4 ৰে নামকৰণ কৰিছো এংগল 1 এংগল 2 এংগল 3 এংগল 4 অর্থাৎ কোণ 1 2 3 4 এনেকৈ নামকৰণ কৰিছো এতিয়া আমাৰ প্ৰমাণৰ বিষয়বস্তু হল 1 নম্বৰ কোণ 2 আৰু 2 নম্বৰ কোণ মিলি 4 নম্বৰ কোণৰ সমান হয় অর্থাৎ এই দুটা দূৰৱৰ্তী অন্তঃকোণ আৰু এটা হল বহিস্থ কোণ আমাৰ প্ৰমাণ কৰিব লাগে এই দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি দূৰৱৰ্তী অন্তঃকোণ বহিস্থ কোণৰ সমান অর্থাৎ বহিস্থ কোণ এটাৰ মান দূৰৱৰ্তী অন্তঃকোণ এটা দুটাৰ সমষ্টিৰ সমান আকো কৈছো যে ত্ৰিভুজৰ এটা বাহু বৰাই দিলে যেটো বহিস্থ কোণ উৎপন্ন হয় এই বহিস্থ কোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ অর্থাৎ 1 আৰু 2 ৰ সমষ্টিৰ সমান 1 নম্বৰ আৰু 2 নম্বৰ মিলি যি 4 নম্বৰ অকলে সমান হেয়ে আমি কৈছো যে প্ৰমাণ কৰিব লাগে যে এংগল 1 যোগ এংগল 2 সমান এংগল 4 আমি জানো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী প্ৰমাণৰ সুবিধাৰ্থে আমি এইদৰে লিখিছো ইতিমধ্যে আমি প্ৰমাণ কৰিছো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী গতিকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই তিনিটা কোণ যোগ কৰিলে মান হ'ব আমাৰ 180 ডিগ্ৰী আকো চোৱা এই 3 আৰু 4 এই দুটা কোণ হল ৰৈখিক জুৰীয়া কোণ বা সৰল কোণ ইতিমধ্যে তোমালোকে শিকি আহিছা এটো যদি 4 হয় এটো যদি 3 হয় দুটা কোণ মিলি 180 ডিগ্ৰী সরল কোণ বা রৈখিক জুরিয়া কোণ হে আমি ইয়াক এইদৰে লিখিব পাৰি যে 3 নম্বৰ কোণ যোগ 4 নম্বৰ কোণ মানে 180 ডিগ্ৰী রৈখিক জুরিয়া কোণ এতিয়া স্পষ্টত দেখা যায় যে তিনিটা মিলি হল 180 ডিগ্ৰী আৰু ইয়াত দুটা মিলি হল 180 ডিগ্ৰী গতিকে আমি ক'ব পাৰি এংগল 1 আৰু এংগল নম্বৰ 1 আৰু নম্বৰ 2 ৰ পৰা আমি পাও কি পাও এইখিনি সমান এইখিনি অর্থাৎ এংগল 1 যোগ এংগল 2 যোগ এংগল 3 সমান হল এংগল 3 যোগ এংগল 4 এতিয়া হা এই 3 নম্বৰ কোণ সমান চিহ্নৰ এইফালে আছে সেইফালে আছে গতিকে এই দুটা ক্যান্সেল হল ক্যান্সেল যাই ইয়াতে থাকিল এংগল 1 যোগ এংগল 2 সমান ইফালে থাকিল এংগল 4 অর্থাৎ প্ৰমাণিত হল যে এই দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি হল বহিস্থ কোণৰ সমান অর্থাৎ 4 নম্বৰ কোণৰ সমান এইখিনি হল আমাৰ প্ৰমাণ নিশ্চয় অতি সহজ পাইছা আকো কৈ দিছো মই আমাক প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজৰ এটা বাহু বৰাই দিলে যেটো বহিস্থ কোণ উৎপন্ন হয় তাৰ মান দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান
তাৰ কাৰণে আমি কি কৰিছোঁ কোণকেইটাক কেৱল নামকৰণহে কৰিছোঁ। গতিকে ইতিমধ্যে আমি শিকিছোঁ ত্ৰিভুজৰ তিনি কোণ মিলি 180 ডিগ্ৰী। আকৌ আমি জানো এটা সৰল কোণৰ মান বা ৰৈখিক জুৰীয়া কোণৰ মান হ'ল 180 ডিগ্ৰী। এতিয়া দেখা যায় এইটো 180 ডিগ্ৰী, এইটো 180 ডিগ্ৰী। গতিকে এই তিনি কোণ সমান এই দুই কোণ, এই তিনি কোণ সমান এই দুই কোণ। এতিয়া সমান চিহ্নৰ একফালে 3 আছে, একফালে 3, আনফালেও 3 আছে। এই দুটা কেঞ্চেল গ'ল। গতিকে থাকি গ'ল এংগল 1 + 1 2 আৰু সেইফালে থাকি গ'ল এংগল 4। এইখিনি হ'ল আমাৰ প্ৰমাণ। আহা এতিয়া আমি অনুশীলনলৈ গুচি যাম 6.3। 6.3 এক্সাৰসাইজ। এটা গণিত লৈ মন কৰা 1 নম্বৰ কুৱেশ্যনটো আমাক চিত্ৰ দিয়া আছে 6.39ত PQR ত্ৰিভুজৰ QP আৰু RQ বাহু দুটা ক্ৰমে S আৰু T বিন্দুলৈ বৰাই দিয়া হ'ল। যদি এংগল SPR = 135 আৰু এংগল PQT = 110 ডিগ্ৰী তেন্তে PQPRQ নিৰ্ণয় কৰিব লাগে। এটা হ'ল তোমালোকৰ ছবি 1 নম্বৰ ছবিটো আগতে আমি আঁকাই লওঁ, তাৰপিছত আমি বাকী গণিতখিনি কৰিম। হয়, প্ৰশ্নৰ উত্তৰটোৰ কাৰণে আমি প্ৰথমে PQR ত্ৰিভুজটো লৈ লৈছোঁ। প্ৰশ্নৰ উত্তৰটোৰ কাৰণে প্ৰথমে আমি PQR ত্ৰিভুজটো লৈ লৈছোঁ। RQ বাহুক T বিন্দুলৈ আৰু QP বাহুক S বিন্দুলৈ বৰাই দিয়া হৈছে। ইয়াৰ ফলত উৎপন্ন হোৱা কোণ দুটাৰ মান আমাৰ কুৱেশ্যনত দিয়া আছে। এটা হ'ল কোণ 135 ডিগ্ৰী, এটা হ'ল 110 ডিগ্ৰী। এবাৰ ভালদৰে যদি আমি মন কৰোঁ তেতিয়াহ'লে দেখা পাম এই দুটা মিলি ৰৈখিক জুৰীয়া কোণ হৈছে, অৰ্থাৎ এই দুটা মিলি 180 ডিগ্ৰী। গতিকে তাৰে এটা হ'ল 135, আনটো কিমান হ'ব? 180ৰ পৰা 135 বিয়োগ কৰিলেই হৈ যাব। ঠিক একেদৰে এইটো আৰু এইটো দূৰৱৰ্তী বহিস্থ কোণ। গতিকে এই দুটা যদি দূৰৱৰ্তী বহিস্থ কোণ হয়, এইটো আৰু এইটো মিলি হ'ল এইটো কোণৰ সমান, অৰ্থাৎ দূৰৱৰ্তী অন্তঃকোণ দুটা হ'ল ইয়াৰ বহিস্থ কোণৰ সমান। দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি বহিস্থ কোণৰ সমান। সেই সূত্ৰ মতে আমি এইটোক যদি আমি 1 নম্বৰ কোণ, এইটোক যদি আমি 2 নম্বৰ কোণ দিওঁ তেতিয়াহ'লে আমি কৰিব পাৰোঁ, আৰু নম্বৰ নিদিলেও হৈ যাব। গতিকে চোৱা আমি গণিতটো কেনেকৈ কৰোঁ। আমি অতি সহজ নিয়মে চুটিকৈ গণিতটো কৰিছোঁ, অলপ দীঘলীয়াই কৰিছোঁ মই। আমাক দিয়া আছে এংগল SPR 135 ডিগ্ৰী। SPR এই বহিস্থ কোণটো 135 ডিগ্ৰী আৰু দিয়া আছে PQT 110 ডিগ্ৰী। এই বহিস্থ কোণ 110 ডিগ্ৰী। এতিয়া চোৱা এইটো যেহেতু 135 ডিগ্ৰী, আমি জানো এই দুটা কোণ মিলি সৰল কোণ, এইটো কোণ আৰু এইটো কোণ মিলি সৰল কোণ, আৰু সেই দুটা কোণৰ সমষ্টি হ'ল 180 ডিগ্ৰী। গতিকে আমি ইয়াতে কৈ দিছোঁ যে আমি জানো এংগল SPR এই 35 ডিগ্ৰী 135 ডিগ্ৰী কোণটো লগত QPR এই অন্তঃকোণটো, এই দুটা কোণ মিলি হ'ল 180 ডিগ্ৰী। এই দুটা কোণ মিলি 180 ডিগ্ৰী সৰল কোণ বা ৰৈখিক জুৰীয়া কোণ 180 ডিগ্ৰী আমি ক'ব পাৰি এই দুটা কোণ মিলি। গতিকে SPRৰ সলনি 135 ডিগ্ৰী বহাই দিছোঁ, এইটো কোণ ৰৈ গৈছে। এতিয়া 135 ডিগ্ৰী সেইফালে গ'লে 180ৰ পৰা বিয়োগ হ'ব। আমি ডাইৰেক্ট এই দুটা শাৰী নিলিখি এইটোও লিখিব পাৰোঁ, কেৱল এইটো লিখিলেও শুদ্ধ। এংগল QPR = 180 ডিগ্ৰী মাইনাছ 135 ডিগ্ৰী। গতিকে এই কোণটোৰ মান হ'ব 45 ডিগ্ৰী। এতিয়া আকৌ এই কোণলৈ, এই কোণটো হ'ল বহিস্থ কোণ। গতিকে এইটো এই দূৰৱৰ্তী অন্তঃকোণ, এইটো আৰু এইটো, এই দুটা কোণ মিলি ইয়াৰ সমান। গতিকে এই কোণৰ ঠাইত আমি এই দুটা কোণ বহাই দিছোঁ। এটা এংগল PRQ, আনটো হ'ল এংগল QPR। একবাৰ চাই লোৱা, PRQ তাৰমানে এইটো কোণ, যোগ QPR তাৰমানে এইটো কোণ, এই দুটা কোণ মিলি ইয়াৰ সমান। দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টি হ'ল বহিস্থ কোণৰ সমান। আমি ইয়াতে লিখি দিছোঁ বহিস্থ কোণ দূৰৱৰ্তী অন্তঃকোণৰ সমষ্টিৰ সমান। বহিস্থ কোণ, এইটো বহিস্থ কোণ, এই দুটা হ'ল দূৰৱৰ্তী অন্তঃকোণ, এই দুটাৰ সমষ্টিৰ সমান। গতিকে এই কোণৰ সলনি আমি এই দুটা বহাই দিছোঁ। এবাৰ আহা, ইয়াৰ মান হ'ল 45 ডিগ্ৰী, আমি ইতিমধ্যে ওলাই লৈছোঁ, বহাই দিছোঁ। গতিকে এতিয়া আমাৰ থাকি গ'ল PRQ কোণটো ৰাখি দিছোঁ, এই কোণটো যোগ আছে, সেইফালে গ'লে বিয়োগ হ'ব, একফালে যোগ আনফালে গ'লে বিয়োগ। গতিকে 110 ডিগ্ৰীৰ পৰা 145 ডিগ্ৰী যদি আমি বাদ দিওঁ, 110 ডিগ্ৰীৰ পৰা যদি 45 ডিগ্ৰী বাদ দিওঁ তেতিয়াহ'লে 65 ডিগ্ৰী কোণ থাকি গ'ল। এইটোৱে হ'ল আমাৰ প্ৰমাণৰ বিষয়বস্তু বা উত্তৰ। গতিকে অনুশীলনী 6.3ৰ 1 নম্বৰ গণিতৰ উত্তৰটো এইটো হৈ গ'ল 1 নম্বৰ গণিত। পৃষ্ঠা নম্বৰ 136 ওলাই ল'বা। অনুশীলনী 6.3ৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা। চিত্ৰ দিয়া আছে 6.40ত
x angle x equal to 62 degree, angle xyz 54 degree. যদি ত্রিভুজ xyz ৰ yo আৰু zo ক্ৰমে angle xyz আৰু angle xzy ৰ সমদ্বিখণ্ডক তেন্তে ozy আৰু oyoz উলিয়াব লাগে। চাও আমি চিত্ৰটো আগত আঁকি লওঁ। আমাক দিয়া আছে ত্রিভুজ xyz ৰ x হল 62 ডিগ্ৰী কোণ। আমাক দিয়া আছে ত্রিভুজ xyz ৰ এই কোণটো 62 ডিগ্ৰী আৰু এই y কোণটো হল আমাৰ 54 ডিগ্ৰী 54 ডিগ্ৰী। গতিকে xyz কোণটো হল আমাৰ 54 ডিগ্ৰী। দুটা কোণ ত্রিভুজৰ যদি আমাৰ দুটা কোণ দিয়া থাকে, এইটো 62, এইটো হল আমাৰ 54, গতিকে এইটো কিমান হ'ব? 180 ডিগ্ৰী মাইনাস 62 আৰু মাইনাস 54 ডিগ্ৰী, অর্থাৎ 180 পৰা এই দুটা বাদ দিলে এইটো ওলাই যাব। গতিকে আমি যেহেতু আমাৰ x ৰ মান দিয়া আছে 62 আৰু এই y কোণৰ মান দিয়া আছে আমাৰ 54, গতিকে এই z কোণ গোটেই z কোণটোৰ মান হ'ব 180 পৰা 54 আৰু 62, এই দুটা কোণ বাদ দিলে এইটো ওলাই যাব 180 পৰা, কাৰণ তিনিটা কোণ মিলি হল 180। ভালদৰে মন কৰিবা, ত্রিভুজৰ তিনি কোণ মিলি হল 180, এইটো x, এইটো y, এইটো z, তিনি কোণ মিলি হল 180 ডিগ্ৰী। তাৰে দুটা কোণ দিয়া আছে, তিনিজনে মিলি 180 টকা, তাৰে দুজনৰ দিয়া আছে, গতিকে আনটো হ'ব আমি যদি বিয়োগ কৰি দিওঁ 180 পৰা এই দুটা বাদ দি দিলে দেখা যায় 64 ডিগ্ৰী, অর্থাৎ এইটো রেন, তার মানে 116 ডিগ্রি রেন, এই দুটো আমাকে দিয়ে আছে। 180 পৰা 116 বাদ দিলে 64 ডিগ্রি। এবার আমার কোণ লাগে এই কোণটো, এই কোণ অর্থাৎ OZY, আমাক লাগে OZY, আমি গতিকে আমি কব পারি থেকে অ্যাঙ্গল OZY মানে কি এই কোণটোর অর্থাৎ অ্যাঙ্গল XZY এর আধা, কারণ এটা সমদ্বিখণ্ডক আমাক দিয়া আছে, অর্থাৎ OZ এই কোণক সমানে দুই ভাগ করেছে। এতিয়া এই কোণটোর মান যেহেতু 64 ডিগ্রি, তার আধা কিমান হ'ব? 32 ডিগ্রি, অর্থাৎ এইখিনি কোণ কলা শ্রেণীৰে চিন দিয়া হৈছে, এইটো হল 32 ডিগ্রি। এতিয়া এইটো আছিল 54, গতিকে ইয়াৰ আধা হ'ব এইটো, এই আধা কোণটো 54 আধা হ'ব, এক দেয়া আছে 54 ডিগ্রি, এইটো এ থেকে আমি কব পারি অ্যাঙ্গল OYZ মানে এই 54 আধা, তার মানে 2 দুবার যায় 2, 5 মাজত এক থাকে হাফ, 27 ডিগ্রি, অর্থাৎ এইটা কোণ হল তোমার 27 ডিগ্রি, এইটা হল আমার 32 ডিগ্রি। একবার মন করা এই ত্রিভুজটোর এই কোণটা আমাক উলিয়াব লাগে। এতিয়া ত্রিভুজ YOZ ৰ অ্যাঙ্গল YOZ মানে কি হ'ব? এই কোণটো কি হ'ব? এই তিনিটা কোণ মিলি 180 ডিগ্রি, গতিকে দুটা কোণ আমি পাইছো, আনটো কোণ হ'ব 180 ডিগ্রি মাইনাস 27 ডিগ্রি মাইনাস 32 ডিগ্রি, অর্থাৎ এই 27 ডিগ্রি কোণ আর এই 32 ডিগ্রি কোণ যদি আমি বাদ দিয়ে দেও হয়ে গেল। গতিকে অটোমেটিক্যালি আমি দেখা পাও যে 180 ডিগ্রির পৰা এই দুটা মিলি হল 59 ডিগ্রি, গতিকে 59 ডিগ্রি বাদ দিয়ে দিয়া থাকিল 1 ডিগ্রি, 5 গলে হল 2, 121 ডিগ্রি, অর্থাৎ এই কোণটো হল 121 ডিগ্রি। YOZ কোণটোৰ মান হল 121 ডিগ্রি। অতি সহজ নিয়মে কৰি দিয়া হৈছে, আশা কৰো তোমালোকে বুজি পাইছা। আৰু এটা কোশ্চেন এটা হল আমার 3 নম্বৰ কোশ্চেনটো চোৱা, চিত্ৰ 6.41 দিয়া আছে AB সমান্তৰাল DE, অ্যাঙ্গল BAC 35 ডিগ্রি, অ্যাঙ্গল CDE 53 ডিগ্রি, গতিকে DCE উলিয়াব লাগে। চিত্রটা হল আমার এটা চিত্র, এই কোণটা আমি চিত্রটা প্রথমে আঁকি লওঁ। তো আমাক দিয়া আছে AB সমান্তৰাল DE, আৰু AE সংযোগ কৰিব দিছে, দিয়া হল। এতিয়া এইটো কোণ হল 35 ডিগ্রি, গতিকে তোমালোকে জানা যে এই দুটা যেহেতু সমান্তরাল, গতিকে এইটো আৰু এটা একান্তৰ, এইটো হ'ব আমাৰ 35 ডিগ্রি। নেক্সট আকৌ কৈছে কি 53 ডিগ্রি, ইয়াৰ পৰা ইয়ালৈ এটা কোণ দিছে, নাম দিছে ইয়াতে C, এইটো হল আমাৰ 53 ডিগ্রি কোশ্চেনত দিয়া মতে। গতিকে ত্রিভুজৰ তিনিটা কোণ আছে, গতিকে এটা কোণ আমাক উলিয়াব লাগে অ্যাঙ্গল DCE, এই কোণটো আমি উলিয়াব
লাগে অতি সহজ পদ্ধতি তোমালোকে কৰি দিছোঁ, কৰি লোৱা। এবাৰ আহা আমি গণিতলৈ যাওঁ। অতি সহজ নিয়মে গণিত কৰা হৈছে। আমি এইটো কোণ আমাক দিয়া আছে, এইটো আৰু এইটো সমান্তৰাল, গতিকে এইকোণ 35 হ'লে এইটো 35 হ'ব। একান্তৰ কোণ লিখি দিছোঁ মই। BAE ইকুৱেল টু AED চিধা 35 ডিগ্ৰী। BAE এইটো কোণ, AED এইটো কোণ, এই দুটা হ'ল একান্তৰ, গতিকে প্ৰত্যেকৰে মাপ। এইটো 35 ডিগ্ৰী, গতিকে এইটো 35 ডিগ্ৰী। এবাৰ আহা আমাক আৰু দিয়া আছে CDE এইটো 53 ডিগ্ৰী, 53 ডিগ্ৰী। এতিয়া আমি জানো ত্ৰিভুজৰ তিনি কোণ মিলি 180 ডিগ্ৰী। এইটো 180 ডিগ্ৰী, ইয়াতে লিখি দিছোঁ। CDE DCE আৰু CED এই তিনিটা কোণ মিলি এইটো মিলি 180 ডিগ্ৰী। এতিয়া যেহেতু আমি দুটাৰ মান পাইছোঁ ইতিমধ্যে, এইটো হ'ল আমাৰ 53 ডিগ্ৰী, য'ত এইটোৰ মান আমাক দিয়া নাই, আমাক উলিয়াব দিছে, আৰু ইয়াৰ মান আমি ওলাই লৈছোঁ 35 ডিগ্ৰী, এইফালে আছে 180 ডিগ্ৰী। গতিকে অনায়াসে আমি এইটো উলিয়াব পাৰি। DCE এইটো ৰাখি দিছোঁ, এই দুটা সেইফালে গ'লে বিয়োগ হ'ব। বিয়োগ হ'লে 180 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰি দিম 53 ডিগ্ৰী, আৰু বিয়োগ কৰিম 35 ডিগ্ৰী। তাৰ মানে কি 180 ডিগ্ৰীৰ পৰা আমি বিয়োগ কৰিম 88 ডিগ্ৰী। এই দুটা মিলি 88 হয়। ইয়াৰ পৰা বিয়োগ কৰি দিয়া, 8 বাৰ কৰিলে 10 হ'ল, 10ৰ পৰা 8 গ'লে 2, ইয়াতে থাকিল 7, 17ৰ পৰা 8 গ'লে হ'ল 9, এই 92 ডিগ্ৰী। অৰ্থাৎ এইটো হ'ল আমাৰ 92 ডিগ্ৰী। এইখিনি হ'ল উত্তৰ। আশা কৰোঁ তোমালোকে বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'লৈ আমন্ত্ৰণ জনাই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ।